দেউতা, এইবাৰ পৰীক্ষাত মই ক্লাছৰ সকলোতকৈ বেছি নম্বৰ পাইছোঁ। অঁ হয় নেকি? তুমি যে সকলোতকৈ বেছিকৈ পঢ়া সেইকাৰণে বেছি নম্বৰ পাইছা আকৌ। এনেকৈ তুমি সদায় ভালদৰে পঢ়িবা দেই। ডাঙৰ হ'লে তুমি ডক্তৰ হ'ব লাগিব নহয়। হ'ব দেউতা, মই ডাঙৰ হৈ ডক্তৰ হ'লে সকলোতকৈ প্ৰথমে তোমাক আৰু মাক চিকিৎসা কৰিম। এনেকৈ এতিয়া বাপেক জীয়েকে কথা পাতি থাকিবনে? খাই বৈ নিজৰ কামে কামে যাব। মাজনী, তুমি স্কুল যাব লাগিব নহয়। আহা, ভাত খোৱাহি। আপোনাৰ দোকানলৈ দেৰি হোৱা নাই জানো? কিয় তেনেকৈ ৰৈ আছে? আহক আকৌ ভাতকেইটা খাই লওকহি। খোৱা বোৱা দোকান বজাৰ এইবোৰ চব পিছত। প্ৰথম মোৰ ছোৱালীজনী, তাই মোক তাইৰ মনৰ কথা দুআষাৰমান কৈছে, ৰ'বাচোন। হ'ব হ'ব, ৰাতিলৈ পাতিব। এতিয়া আহক, দেৰি হৈছে নহয়। ব'লা মা। ব'লা ব'লা, ভাত দিয়াগৈ। আহা দেউতা, নহ'লে মাৰ খং উঠিব। মই আহোঁ দিয়া। অঁ যাওক। শুনকচোন, আজি অকণমান সোনকালে আহিবচোন। আপুনি ইমান দেৰিকৈ আহে। কিবা কাম আছে নেকি? সোনকালে আহিবলৈ ক'লা যে। নাই নাই, একো কাম নাই। সদায় ইমান দেৰিকৈ আহে। ছোৱালীজনীয়ে আপোনাক ভালদৰে লগেই নাপায়। আপুনি অহালৈকে তাই টোপনিয়ে যায়গৈ। আজি তাই নুশুওঁতে আহিব। হ'ব দিয়া, আহিম বাৰু। মই আহিছোঁ এতিয়া। অঁ যাওক। এনেকৈয়ে বাপুকণ দোকানলৈ বুলি আহি আছিল। তেনেতে পিছফালৰ পৰা এখন গাড়ী বৰ জোৰকৈ আহি আছিল। বাপুকণক খুন্দিয়াই থৈ গুচি গ'ল। লগতে বাপুকণৰ মৃত্যু হ'ল। হে ভগৱান, তুমি মোৰ লগত এয়া কি কৰিলা প্ৰভু? এতিয়া মোৰ ঘৰখন কেনেকৈ চলিব? মোৰ ছোৱালীজনীয়ে কেনেকৈ পঢ়া শুনা কৰিব? তাইক মই দুবেলা দুসাঁজ কেনেকৈ খুৱাম? হে ভগৱান, তুমি মোৰ লগত এয়া কি কৰিলা প্ৰভু? আমাৰ জীৱনলৈ তুমি ঘোৰ অন্ধকাৰ নমাই আনিলা। আমাৰ এই অকণমান শিশু তোমাৰ সহ্য নহ'লনে? মই ছোৱালীজনীক লৈ কলৈ যাওঁ, কি কৰোঁ? তাইক কেনেকৈ ডাঙৰ কৰিম এতিয়া? মাজনী, মাৰাক ভিতৰলৈ লৈ যোৱা। দেউতাৰক সৎকাৰ কৰিব সময় হ'ল নহয়। মা, ব'লা ভিতৰলৈ ব'লা। দেউতাক নোহোৱাৰ পৰা ছোৱালীজনীয়ে বহুত কষ্ট পাইছে। কিমান আৰু লঘোণে থাকিব তাই? নাই নাই, এনেকৈ নহ'ব। ময়ে কিবা এটা কামৰ যোগাৰ কৰিব লাগিব। ছোৱালীজনী পঢ়া শুনাটো ভাল আছিল। এতিয়া মই তাইক পঢ়াবলৈও পৰা নাই। কিন্তু মই কি কাম কৰিম? এই গাঁৱত মোক কোনে কাম দিব? ৰাতিটো এনেকেই লঘোণে বঘোণে পৰি থাকোঁ। কাইলৈ খুৰাদেউৰ ওচৰলৈ যাব লাগিব। পইচা কেইটামান ধাৰলৈ আনিব পাৰিলে, চাউল 1 কেজি কিনি আনিব পাৰিলেও ছোৱালীজনীক ভাত কেইটামান খুৱাব পাৰিম। খুৰাদেউ, পইচা কেইটকামান ধাৰলৈ দিব নেকি? আজি 3 দিন হ'ল, ঘৰত চাউল এটাও নাই। ছোৱালীজনীক লঘোণে ৰাখিছোঁ। মোৰ কথাটো বাদ দিয়ক, তাই কিবা এটা খাব পাৰা। আজি 3 দিন হ'ল, ঘৰত চাউল এটাও নাই। ছোৱালীজনীয়ে বৰ কষ্ট পাইছে ভোকত। ৰেণু, তই পইচা ধাৰলৈ লৈ গ'লে কেনেকৈ ধাৰ মাৰিবি? আগতে বাৰু সি থকাৰ কাৰণে ধাৰলৈ দিছিলোঁ, এতিয়া কেনেকৈ দিম? খুৰাদেউ, আপুনি চিন্তা নকৰিব। মই যেনেকৈ হ'লেও আপোনাৰ পইচাকেইটা ধাৰ মাৰিমেই। নাই নাই দেই, মই পইচা দিব নোৱাৰোঁ। খুৰাদেউ, মই আপোনাৰ ভৰিত ধৰিছোঁ। কিবা এটা কৰি পইচা কেইটকামান দিয়কচোন। চাউল 1 কেজি কিনিব পাৰিলেও হ'ব। অঁ, তই ভালদৰে কথা কৈ থাকিলে বুজি নাপাওঁ নেকি? মোৰ ওচৰত পইচা নাই যা। মোৰ কি টকাৰ গছ আছে নেকি? মা, নেলাগে আহা। তুমি নোখোৱাকৈ থাকিব পাৰিলে ময়ো পাৰিম। এই বুলি কৈ জীয়েকে মাকক লৈ গুচি গ'ল। টকা ধাৰলৈ নিব আহিছে, ক'ৰ পৰা বা ধাৰ মাৰিব তাই? ৰেণু, কি হৈছে? তই এনেকৈ কান্দি ফুৰিছ যে? কি ক'ম আৰু বাইদেউ, উপায় নাইকিয়া হৈছে। মানুহজন নোহোৱাৰ পৰা দুবেলা দুসাঁজ খাবলৈও টান হৈছে। খুৰাদেউহঁতৰ ঘৰলৈ গৈছিলোঁ, পইচা কেইটামান ধাৰলৈ পাওঁ নেকি বুলি। খুৰাদেউৱে ধাৰ মাৰিব নোৱাৰিম বুলি নিদিলে। গাঁৱত ক'তো কাম বন এটাও নাপাওঁ। কেনেকৈ চলোঁ, কেনেকৈ ছোৱালীজনীক ডাঙৰ কৰোঁ, বৰ চিন্তা হৈছে। ৰেণু, মই তোক বুদ্ধি এটা দিম, মোৰ কথা শুনিবি? কি কথানো কওকচোন? তই এনেকৈ গাঁৱত কাম বন বিচাৰি ফুৰাতকৈ তই টাউনলৈ গুচি যাগৈ। টাউনত ধেৰ কাম কৰিব পাবি। হোটেলে চোটেলে য'তেই যি নহওক, মানুহৰ ঘৰতো কৰিব পাৰিবি কৰোঁ বুলি ক'লে। সঁচাকৈ বাইদেউ? সঁচাকেনে? অঁ, আমি টাউনলৈ গ'লে দেখোন দেখাই পাওঁ কত মাইকী মানুহে হোটেলত কাম কৰি থাকে। আৰু টাউনৰ ধনী ধনী মানুহবোৰৰ ঘৰত কাম কৰা মানুহো ৰাখে। আপুনি মোক এই কথাষাৰ কৈ বৰ উপকাৰ কৰিলে। মই তাকেই কৰিব লাগিব। দে মই যাওঁ দে। মই এনেকৈ চকু পানী টুকি টুকি ইয়াত এনেকৈ থাকিলে নহ'ব। মই টাউনলৈ যাবগৈ লাগিব। হোটেলত বাচন ধোৱাই হওক, যি কৰাই নহওক, কাম এটা কৰিব লাগে মুঠতে। এই বুলি ভাবি ৰেণুৱে টাউনলৈ বাট ল'লে। মা, মোৰ বৰ ভোক লাগিছে। ইমান দূৰ খোজকাঢ়ি আহিছোঁ, ভৰিকেইটাও বিষাই গৈছেগৈ। আৰু যাব নোৱাৰিম মা। মাজনী, টাউন পালোহি ৰবি। এই দোকানখন খোলা হৈ আছে। বলচোন দোকানখনলৈ যাওঁ। তাতেই কিবা কাম কৰিব পাওঁ নেকি সোধোগৈ। বৰ ডাঙৰ দোকান দেখোন। সেইখনকে হোটেল বুলি কৈ যেন পাইছোঁ। ব'লা মা, অকণমান খৰধৰকৈ যাওঁ, নহ'লে সেইখন দোকানো বন্ধ কৰিব। কোন আপোনালোক? কিয় এইখিনি তেনেকৈ ৰৈ আছেহি? ছাৰ, মোক দয়া কৰি আপুনি উপকাৰ কৰক। কি হৈছে? ছাৰ, আজি 3 দিন হ'ল ছোৱালীজনী আৰু মই একো খাবলৈ পোৱা নাই। মানুহজন এক্সিডেণ্ট এটাত এমাহমানৰ আগতেই ঢুকালে। মই গাঁৱৰ পৰা আহিছোঁ। আমাৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। আপুনি মোক দয়া কৰি আপোনাৰ এই হোটেলখনতে মোক কাম এটা কৰিবলৈ সুবিধা কৰি দিয়ক।
মোৰ হোটেলত কাম কৰা মানুহ আছেই, এতিয়া বৰ্তমান কাম কৰা মানুহ নালাগে। ছাৰ মই আপোনাৰ ভৰি ধৰিছোঁ, আপুনি আমাক পইচা দিব নালাগে, মাথো দুবেলা দুসাঁজ দুইজনীকে খাব দিলেই হ'ল। তোমালোকৰ গাকেইটাও বৰ বেয়া বেয়া গোন্ধাইছে। এনেকুৱা লেতেৰা মানুহ মোৰ হোটেলত ৰাখিলে কাষ্টমাৰ নাহিব দেখোন। অৱশ্যে তুমি এটা কাম কৰিব পাৰিবা, পিছফালে বাচন বৰ্তন ধোৱাকৈ থাকিব লাগিব। হ'ব ছাৰ, বাচন ধোৱাকৈ হ'লেও হ'ব। এতিয়া আমাৰ দুইজনীক কিবা এটা খাবলৈ দিয়ক ছাৰ। আহা ভিতৰলৈ আহা। ভিতৰৰ চকী টেবুলবিলাকত নবহিবা দেই, একদম পিছফাললৈ যাবা। হ'ব ছাৰ। কেইদিনমানৰ পিছৰ কথা। ৰেণুৱে হোটেলত কাম কৰি থাকোঁতেই তাই জীয়েক মুনু বাহিৰলৈ আহিল। বাহিৰলৈ আহি তাই টাউনখন দেখি চকু থিয় হৈ গ'ল। বা ইমান ডাঙৰ ডাঙৰ গাড়ী, ইমান ডাঙৰ ডাঙৰ ঘৰ। মোৰ দেউতা থকা হ'লে ময়ো ভালদৰে পঢ়ি ডক্তৰ হ'লোঁ হয়, আৰু ডক্তৰ হোৱাৰ পিছত মই এনেকৈ টাউনতেই সদায় থাকিলোঁ হয়। ইমান ধুনীয়া ধুনীয়া ঘৰ, গাড়ী। মই ডাঙৰ হৈ গাড়ী এখন ল'লোঁ হয়। তাই তেনেকৈ কথাবোৰ কল্পনা কৰি থাকোঁতেই এজন মানুহে পিছফালৰ পৰা মাত লগালে। ভণ্টি, তুমি ইয়াত অকলে অকলে কি কৰি আছা? খুৰা, মই টাউনখন চাই আছোঁ। মোৰ দেউতাই মোক কৈছে মই ডাঙৰ হ'লে ডক্তৰ হ'ব লাগিব, আৰু মই ডক্তৰ হোৱা হ'লে সদায় টাউনতেই থাকিলোঁ হয়। ইমান ধুনীয়া ধুনীয়া ঘৰ, গাড়ী আছে ইয়াত। কিন্তু ভগৱানে দেউতাৰ ইচ্ছাবোৰ পূৰ নকৰিলে। মোৰ দেউতাক ভগৱানৰ ওচৰলৈ লৈ গ'লগৈ। তোমাৰ ঘৰ ক'ত? তোমাৰ নামটো কি? আজি 5 দিনমান হ'ল আমি গাঁৱৰ পৰা আহিছোঁ। মোৰ মায়ে এই হোটেলখনতে কাম কৰে। মোৰ নামটো মুনু। মায়ে ইয়াত কাম কৰে। ৰাতি কাম ছুটি হোৱাৰ পিছত আমি ট্ৰেইন ষ্টেচনতে ৰাতি থাকোঁ। তোমাৰ মাৰ নামটো কি? মাৰ নামটো ৰেণু। যোৱাচোন, তোমাৰ মাক বাহিৰলৈ মাতি আনা। ৰ'ব আপুনি অকণমান সময়, মই মাক খাওঁতকৈ মাতি আনোগৈ। খুৰা, এয়া মোৰ মা। বাইদেউ, আপুনি ইয়াত কাম কৰে? হয়, মই ইয়াতেই কাম কৰোঁ। পইচা পাতি কেনেকৈ দিয়ে আপোনাক? পইচা নিদিয়ে, দুবেলা দুসাঁজ খাবলৈহে দিয়ে। মোৰ ঘৰতো কাম কৰা মানুহ এজনী দৰকাৰ হৈ আছে। আপোনাৰ ছোৱালীজনীক এইখিনিতে তেনেকৈ ভবা গুণাকৈ থকা দেখিহে মই সুধি পালোঁ কোৰ ছোৱালী কি কথা বুলি। তাই মুখতে আপোনালোকৰ ঘৰৰ সকলোবোৰ কথা গম পালোঁ। আপুনি যদি বেয়া নাপায় আমাৰ ঘৰত কাম কৰাকৈ যাব নেকি? আমাৰ ঘৰত কাম বন কৰিলে আপুনি খাবলৈও পাব, মাহত পইচাও পাব, আৰু ৰাতি থাকিবলৈও পাৰিব। ঠিক আছে ছাৰ, যাম বাৰু। আহক নহ'লে মোৰ লগতে। বাবা, এওঁলোক কোন? কোন মানে মই ভালদৰে চিনি নাপাওঁ, কিন্তু তেওঁ কাম কৰি ফুৰে। আমাৰ ঘৰত কাম কৰা মানুহ এজনী দৰকাৰ হৈ আছে যে, সেয়ে তেওঁলোকক পাই লৈ আহিলোঁ। তয়ো যে কি মানুহ আৰু দেই, চিনি নাপাওঁ জানি নাপাওঁ, এনেকুৱা মানুহ এজনীকনো ঘপককৈ ঘৰলৈ কাম কৰিব আনিব লাগেনে? কাইলৈ যদি ঘৰৰ পৰা কিবা চুৰ কৰি লৈ পলাই যায়গৈ, তেতিয়া কি কৰিবি? নাই নাই বৰমা, আমি তেনেকুৱা নহয়, কেতিয়াও চুৰ নকৰোঁ। তাই মোক কথা শিকাব আহিছে। তহঁতৰ দৰে ঘৰে ঘৰে কাম কৰা মানুহবোৰে চুৰ কৰে নে নকৰে মই ভালদৰে জানো। আৰু ইহঁতে সোমোৱাৰ লগতে ইমান গেলা গেলা গোন্ধাইছে যে। বৰমা, আমি একেবোৰ কাপোৰকে পিন্ধি আছোঁ যে, সেইকাৰণে গোন্ধ পাইছে হ'বলা। আগতে মানুহজন থাকোঁতে তেনেকুৱা নহয়, আমি খুব চাফা আছিলোঁ। এতিয়া পৰিস্থিতিৰ দাস। বাবা, এইজনী মানুহ কাম কৰিব নালাগে, পঠিয়াই দে। মোৰ একেবাৰে পচন্দ হোৱা নাই। একো নহয় মা, তেওঁলোকক নতুন কাপোৰ দুযোৰমান আনি দিব লাগিব, আৰু এই কাপোৰকেইযোৰ ভালকৈ ধুই দিলে নুগোন্ধাই নহয়। ছাৰ, নালাগে দিয়ক, আমি যাওঁগৈ। বৰমাই আমাক কামত ৰাখিব বিচৰা নাই যিহেতুকে নালাগে, মই হোটেলতেই কাম কৰি থাকিম। ঐ, ইমান কথা কৈ থাকিব নালাগে, যা ঘৰৰ পৰা ওলা। ৰ'ব, আপোনালোক ক'লৈকো যাব নোৱাৰে। আপোনালোকে আমাৰ ঘৰত কাম কৰাকৈ থাকিব লাগিব। কিন্তু বাইদেউ, আপোনাৰ শাহুৱে দেখোন আমি থকাটো বিচৰা নাই। মোৰ শাহুৰ কথা বাদ দিয়ক। ঘৰত এখন কাম কৰি সহায় কৰি নিদিয়ে, হুকুম দিব আৰু মোৰ ওপৰতে খাব। মোৰ গোটেই হাতকেইখন ছাল গৈছেগৈ কাম কৰোঁতে কৰোঁতে। ইমান দিনৰ পৰা কাম কৰা মানুহ এজনী বিচাৰি আছোঁ। কাম কৰা মানুহ বিচাৰিলেও সহজতে পোৱা নাযায়। এতিয়া পাওঁতে যাবলৈ দিম নেকি? খালি এটা কথা মনত ৰাখিব, মোৰ ল'ৰাটোৱে খেলা ধূলা কৰি থাকোঁতে আপোনাৰ ছোৱালীজনীয়ে যাতে তাৰ লগত কোনো কাৰণতে খেলা ধূলা নকৰে। হ'ব বাইদেউ। ৰাজীৱ, তেওঁলোকক তুমি পিছফালৰ ঘৰটো দেখাই দিয়া। ব'লক, আপোনালোকে আমাৰ পিছফালৰ ঘৰটোতে থাকিব পাৰিব। এনেকৈ তাই ঘৰখনৰ সকলোবোৰ কাম কৰা হৈ গ'ল। এদিন দুপৰীয়া ৰেণুৱে পাকঘৰত কাম কৰি থাকোঁতেই ৰেণুৰ ছোৱালীজনী মালিকৰ ঘৰৰ চোফাতে শুই থাকিল। হে ভগৱান, এইজনী বাৰু এইটো গেলা চোলাহে ইয়াত কিয় শুলে? চি গোটেই চোফাৰবোৰ গোন্ধাব এতিয়া। আকৌ চোফাৰ কাপোৰবোৰ ধুব লাগিব। বোৱাৰী, বোৱাৰী এইফালে আহাচোন। কি হ'ল মা? এইজনীক দেখিছানে নাই? এই গেলা চোলাটোৱেদি তাই চোফাতে শুব লাগেনে বাৰু? বুঢ়ীৰ চিঞৰ বাখৰ শুনি তাই মাকো পাকঘৰৰ পৰা দৌৰি আহিল। কি হৈছে বাইদেউ? কি হৈছে? কথা সুধিবলৈ আহিছে। আপোনাক কিমান কৈছোঁ, আপুনি আৰু আপোনাৰ ছোৱালী যে আমাৰ চোফাই টোফাই নবহিব, মাটিত বহিব। চাওকচোন আপোনাৰ ছোৱালীয়ে কি কাণ্ড কৰিছে। তাই কিয় এই চোফাখনত শুই থাকিব লাগে বাৰু? তাইক সোনকালে জগাই দিয়ক আৰু এই চোফাৰ কাপোৰবোৰ ধুই পেলাব। তেনেকৈ তাইক গালি পাৰি মালিকনী ভিতৰলৈ সোমাই গ'ল। ঐ, কি চাইছ হা? জগাই দে তোৰ ছোৱালীক। বৰমা, তাই সৰু ছোৱালী, তাইক ক্ষমা কৰি দিয়ক। আজিৰ পৰা তাইও কেতিয়াও এনেকুৱা কাম নকৰে, মই তাইক বুজাম। বুজাব তাই? আজি প্ৰথমবাৰৰ বাবে একো নকৰিলোঁ, পিছত যদি আকৌ এনেকুৱা হয় নহয় চাবি কিন্তু। মাজনী, মাজনী, কি হ'ল মা? তই ইয়াত কিয় শুই আছিলি? কিমান কম আৰু, য'তে ত'তে নবহিবি, যি টি বস্তু নেলাৰিবি। তই মোৰ কথা কিয় নুশুন? মা, মোৰ বৰ টোপনি ধৰিলে, সেইকাৰণে কোন সময়ত শুই গ'লো গমেই নাপালোঁ। তুমি জানাই দেখোন মোৰ টোপনি ধৰিলে মই য'তে ত'তে শুই দিওঁ বুলি। আজিৰ পৰা আৰু তেনেকুৱা কাম নকৰিবি মা। টোপনি ধৰিলে তই মোক কবি। আমাকো থাকিবলৈ ঘৰ এটা দিছে নহয়,
টোপনি ধৰিলেতো তাতেই শুবিগৈ হ'ব দিয়া মা আজিৰ পৰা বাৰু মই ইয়াত নুশুওঁ মা মা ক'ত আছা এইফালে আহাচোন আকৌ কি হ'ল বাৰু ল'ৰাটোৱে বৰকৈ চিঞৰিছে দেখোন মা আহিছানে কি হ'লনো বাবা কিয় ইমানকৈ চিঞৰিছা মা মোৰ ঘড়ীটো টেবুলৰ ওপৰতে আছিলে এতিয়া ঘড়ীটো নাই চোৱাচোন ক'ৰবাত থৈছা হ'বলা পাহৰিছা চাগে কিয় পাহৰিব ইমান দিনে ঘৰৰ বস্তু একো নাইকিয়া হোৱা নাছিল আজি ঘড়ীটো নাইকিয়া হ'ল কাইলৈ কি নাইকিয়া হয় ঠিক নাই এই মাক জীয়েকেই যতমান তত সিহঁতেই চুৰ কৰিছে যেন পাওঁ ৰেণু ৰেণু এইফালে আহচোন কি বৰমা মোক মাতিছিলে অঁ আমাৰ বাবাৰ ঘড়ীটো নাইকিয়া হৈছে তোৰ ছোৱালীয়ে লৈ গৈছে নেকি সুধচোন নাই নিয়া বৰমা তাই লৈ যোৱা হ'লে মই দেখিলোহেঁতেন নহয় তাইনো নি পেলাই ক'ত থ'বগৈ আইতা আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰ চুৰ কৰা অভ্যাস নাই বা এইজনী ঘৰতে শিকাই আনিছে যেন পাওঁ আপুনি ভালকৈ সোধকচোন আপোনাৰ ছোৱালীক তাই নিবও পাৰে সেইকাৰণে আপোনালোকক কওঁ চব ৰুমতে সোমাই নুফুৰিব ৰাহুল তহঁতৰ ঘৰত কি হৈছে মোৰ ঘড়ীটো ইজনীয়ে চুৰ কৰি নিছে যেন পাওঁ বুজিছনে ইমানকৈ সুধি আছোঁ নকয় অ' যা ৰাহুল তই ঘড়ীটো কালি আমাৰ ঘৰতে থৈ আহিলি মই ভাবিছিলোঁ আজি আহোঁতে ঘড়ীটো লৈ আহিম পাহৰিয়ে গ'লোঁ তই এনেই ছোৱালীজনীক ধৰি আছ কালি যে ভৰি হাত ধুওঁতে তই আমাৰ বাথৰুমতে খুলি থৈ আহিলি দেখোন অঁ মনত পৰিছে ব'লচোন তহঁতৰ ঘৰৰ পৰা আহোঁগৈ ঘড়ীটো লৈ আহোঁগৈ অঁ ব'ল আমাৰ ঘৰতে খেলিম দে মই ইয়াত খেলিম বুলি আহিছিলোঁ এতিয়া ঘৰলৈ যামেই যেতিয়া ইয়াত নেখেলোঁ তাতেই খেলিম খুৰী ৰাহুলে আজিও আমাৰ ঘৰতে খেলিব অঁ হ'ব যোৱা বাইদেউ এইকেইদিন কাম কৰা যিকেইটা পইচা পাওঁ মোক পইচাকেইটা দিয়ক মই আৰু আপোনালোকৰ ঘৰত আজিৰ পৰা নাথাকোঁ কিয় নাথাকা দুখীয়া হ'লোঁ বুলিয়ে ঢেৰ অপমান পাইছোঁ এনেকৈ মানুহৰ ঘৰৰ পৰা বস্তু বাহানি চুৰ কৰা আমাৰ অভ্যাস নাই পেটৰ জ্বালাত পৰিহে কাম কৰিবলৈ আহিছোঁ মানুহজন থাকোঁতে এনেকৈ লোকৰ ঘৰত কাম কৰিবলগীয়া হোৱা নাছিল ইমান অপমান সহ্য কৰিব নোৱাৰোঁ বাইদেউ আপুনি আমাক ক্ষমা কৰি দিয়ক আমাৰ ভুল হৈছিল আচলতে যিকোনো কথা এটা বাদ বিচাৰ নকৰাকৈ ঘপককৈ মানুহক বদনাম দিব নালাগে ৰেণু মইহে বেছি কৰি থাকোঁ তহঁতে দুজনী বৰ সহজ সৰল মইহে সৰু সৰু কথাত গালি পাৰি বোৱাৰীৰ মূৰত পোক সুমুৱাই দিওঁ তহঁতে ইয়াৰ পৰা গুচি নাযাবি নহ'লে আকৌ বোৱাৰীজনী আগৰ দৰে কষ্ট কৰি কাম কৰিবলগীয়া হ'ব আপুনি ইয়াৰ পৰা নাযাব আপুনি গ'লে মোৰ কামত বহুত কষ্ট হ'ব নালাগে দিয়ক বাইদেউ মোৰ ছোৱালীজনী পঢ়া শুনা কৰিব লাগিব মই এনেকৈ থাকিলে নহ'ব তাইক কোনোবা চৰকাৰী স্কুল এখনত নাম লগাই দি মই ওচৰে পাজৰে ক'ৰবাত কাম কৰিব লাগিব তাইৰ দেউতাকৰ বৰ ডাঙৰ সপোন আছিল তাই ডক্টৰ হ'ব তাইক মই ডক্টৰ বনাব নোৱাৰিলেও পঢ়াই শুনাই আখৰ চিনি পোৱা ছোৱালী এজনী কৰিব পাৰিলেও বহুত ডাঙৰ কথা হ'ব আপুনি যদি বিচাৰিছে আপোনাৰ ছোৱালীক মই স্কুলত নাম লগাই দিম তথাপিও আপুনি ইয়াৰ পৰা নাযাব আপুনি আমাক ক্ষমা কৰি দিয়ক আমি আপোনাক বহুত অপযশ দিলোঁ খুৰী মোক সঁচাকৈ